নামত নকৰিবা হেলা এই হৰিৰ নামে সংসাৰ তৰিব এই হৰিৰ নামে সংসাৰ তৰিব মৰণ সংকট বেলা ভাই নামত নকৰিবা হেলা ও ভাই নামত নকৰিবা হেলা এই হৰিৰ নামে সংসাৰ তৰিব এই হৰিৰ নামে সংসাৰ মৰণ সংকট বেলা ভাই নামত নকৰিবা হেলা এই হৰি উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম ভাই নামত নকৰিবা হেলা
জ্ঞাপন কৰিছো যি নহওক আপোনাৰ বাবে খুব সুন্দৰ এটি উপহাৰ আছে ডাইনালমৰ তৰফৰ পৰা এয়া সুন্দৰ এটি বেগ যেতিয়া আপুনি চাহ বাগানৰ মাজে মাজে বজাৰ কৰিবলৈ যাব নহয় মিনিসকলক লগতে খুব ধুনীয়াকৈ বজাৰ কৰিব ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো বাঢ়ি মাজত অকণমান আমি আপোনালোকৰ মাজলৈ লৈ আনিব বিচাৰিছো আৰু তাৰ মাজতে এগৰাকী ছাত্ৰ আছে কবিতা পাঠ কৰিব কবিতা আবৃত্তি গতিকে অকণমান আপোনালোকলৈ আগবঢ়াইছো আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী হিমাংকু বৰা মই সংস্কৃত সাহিত্য বিভাগৰ ছাত্ৰ মই নৱকান্ত বৰুৱাদেৱৰ মনত পৰে কবিতাৰ শিৰোনাম মনত পৰে কবি নৱকান্ত বৰুৱা Do you remember an in Miranda বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰে অৰুন্ধতী সেমেকা পোহৰে পাহৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ মনত পৰে অৰুন্ধতী জোনাকে ডাৱৰে মৰমে বিষাদে নুবুজা কবিতা আমাৰ মাজত ভগা সপোনৰ অতনো বাধা মনত পৰে অসমৰ জাতীয় সংগীতটি মোৰ বাঁহীৰ জৰিয়তে বজাব চেষ্টা কৰিছো আৰু ভুললে আটাই মাৰ্জনা কৰিব ধন্যবাদ জ্ঞাপন কৰিছো আসলে বাহিৰ দখৰত এয়া বাহিৰ সেইটা আৰম্ভ কৰি লৈছো আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত মাক লৈ লিখা গীত ধন্যবাদ জ্ঞাপন কৰিছো খুব সুন্দৰ কণ্ঠ আপোনাৰ নামটো জানিব বিচাৰিম মোৰ নাম শ্ৰী তপন ডেকা তপন ডেকাৰ খুব সুন্দৰ কণ্ঠ তপন ডেকাৰ বাবে এটা আপোনালোকৰ পৰা হাত চাপৰি নোলাবনে কৃষ্ণ বৰ্মনক বিচাৰিছো কৃষ্ণ বৰ্মনৰ কিছু নৃত্যৰ মাজলৈ আমি আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছো কিন্তু তাৰ মাজতে কিছু কথা পাতিব বিচাৰিছো আমাৰ এখন বিশ্ববিদ্যালয়ৰ কেণ্টিনৰ পৰিচালকগৰাকী আমাৰ সৈতে আছে তেওঁ যদি অকণমান আমাৰ ওচৰলৈ আহে ভাল লাগিব তেওঁৰ নৃত্য ইতিমধ্যে আপোনালোকে চাইছে খুব ধুনীয়াকৈ তেওঁ নৃত্য কৰিছিল যদি এই মুহূৰ্তত সম্ভৱ হয় যদি তেওঁ ওচৰত আছে আমাৰ ওচৰত অকণমান সময়ৰ বাবে বিচাৰিছো
জনাইছো কি নাম তোমাৰ কৃষ্ণ বৰ্মনৰ এই সুন্দৰ নৃত্যৰ বাবে ডাইনামোৰ তৰফৰ পৰা আমি এটা উপহাৰ আগবঢ়াব বিচাৰিছো মুহূৰ্তত এয়া সুন্দৰ এটি যিমান মই কৈছিলো কেণ্টিনৰ পৰিচালক গৰাকীৰ কথা গতিকে তেওঁক আমি ওচৰত বিচাৰিছো অকণমান কথা পাতি এই মুহূৰ্তত তেওঁৰ সৈতে তাৰ লগতে ভজনৰ বাবে এগৰাকী শিক্ষাৰ্থী সাজু হৈ আছে গতিকে সেই ভজনৰ মাজলৈ আমি আপোনালোকক লৈ যাম আপোনাক স্বাগতম জনাইছো নৃত্য চাইছো অনুষ্ঠানৰ মাজতে খুব ভাল লাগিছে আৰু আপোনাৰ নৃত্য দেখি আমি নহয় সকলো আচলতে খুব উৎফুল্লিত হৈ পৰিছে আপোনাৰ নামটো নীৰেণ বৰ্মন যি হওক নীৰেণ দা এটা কথা কেণ্টিনখন আপুনি চলায় বিশ্ববিদ্যালয়ৰ আচলতে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি ক'লে আমি জানো খুব কিমান বেছি উৎপতীয়া হ'ব পাৰে তেওঁলোক গতিকে আচলতে খাদ্যৰ পৰিমাণ খুব বেছি কোনগৰাকী ছাত্ৰ বা কোনগৰাকী ছাত্ৰীয়ে বহু বেছিকৈ লয় সেইটো এতিয়ালৈকে পোৱা নাই গোটেইখিনি ষ্টুডেণ্টে গোটেইখিনি মানুহ ভালে আৰু বহুত নিয়ম নীতিত চলি থাকে আচ্ছা আপুনি নিশ্চয় নলবাৰী হয় গতিকে সেই নলবাৰীয়া ভাষাত যদি কথাখিনি কয় মোৰ লগত ভাল লাগিব মই অলপ চলপ শিকিব পাৰিম ক'বও পাৰিম দেখোতে নলবাৰীতে ক'ব আপুনি হয় না নহয় আমি যিহেতু নলবাৰীৰে আঁতৰত দিল্লী মুম্বাই গুচি যাব নোৱাৰো আচ্ছা আপোনাৰ কেন্দ্ৰত কি কি খানা বনায় কি কি খাদ্য সমোসা থাকিব চিংৰা থাকিব তাৰ লগতে আৰু কি কি থাকে হেৰি থাকে আপোনাৰ মিঠাই থাকে তাৰপিছত ঘুগনি পিঁয়াজি আলুৰ চপ চিকেন চপ এইবিলাক থাকে ছোৱালীবিলাকে কি বৰ খায় বেছিকৈ কোনকাম ফুলাৰী আৰু আপোনাৰ যিহেতু পিঁয়াজি হ'লেতো একোৱে নালাগে আৰু ল'ৰাবোৰে ৰুটি ল'ৰাবোৰক মানে অলপমান আপোনাৰ মন যোৱা নাই নে কেতিয়াও জিমত যোৱাৰ কথা ভাবিছেনে নাই ল'ৰাবোৰক দেখি আমি হৈছো বেপাৰী মানুহ আমাৰ সময়ে নহয় আচ্ছা ৰান্ধনি কোন হয় ইয়াৰ মাজতে ৰান্ধনি আছে ভাইটি এজন আছে মই কেতিয়াবা বনাওঁ মই কিন্তু চাহ বনাই ভাল পাওঁ যিমান গৰাকী আছো আজি চাহ খোৱাৰ সৌভাগ্য হ'ব আপোনাৰ হাতেৰে একদম চিয়ৰ নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছো কথা পাতিম তাৰ লগতে নৃত্য আপোনাৰ চাম আপোনাৰ চামনি নিশ্চিতভাৱে ভাল পাওঁ গতিকে তেওঁৰ বিহু নৃত্য আমি আৰু চাম আপোনালোকৰ মাজলৈ লৈ আনিম কিন্তু ভজনৰ বাবে ইতিমধ্যে এগৰাকী শিক্ষাৰ্থী আছে সেই ভজন এই মুহূৰ্তত আমি আগবঢ়াইছো আপোনালোকৰ বাবে